মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসমৰ কেইবাটাও কোচ ৰাজবংশী জাতীয় সংগঠনৰ সহযোগত নগাঁও পেঞ্চনাৰ ভৱনৰ প্ৰেক্ষাগৃহত এখনি চিন্তন বৈঠক অনুষ্ঠিত। অসম চৰকাৰে যোৱা নৱেম্বৰ মাহত 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা চিন্তন বৈঠকখনি সঞ্চালনা কৰে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পৰেশ চন্দ্ৰ ডেকাই। সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে আগধৰা সভাখনিত উপস্থিত থাকি মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট বুদ্ধিজীৱী তথা জ্যেষ্ঠ নাগৰিকসকলে একেমুখে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত কৰাৰ বাবে অসম চৰকাৰলৈ আহ্বান জনায়। যদিহে চৰকাৰে এইবাৰো 6 জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে আগন্তুক নিৰ্বাচনত সমগ্ৰ কোচ ৰাজবংশী ৰাইজে একত্ৰিতভাৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হোৱা বুলি উপস্থিত ৰাইজে হুংকাৰ প্ৰদান কৰে। ৰহাৰ নবল টিভিৰ ৰিপৰ্ট JNKD নিউজ। হয়, আচলতে আপোনালোকে সকলোৱে গম পাইছে যে আমি সিদিনাখনে ঘোষণা কৰিছিলোঁ যে আমি আজি 28 তাৰিখৰ দিনটোত আমি এখন বৌদ্ধিক মহলক লৈ পেলাই এখন চিন্তন বৈঠকৰ আয়োজন কৰাৰ পাছত সেইখন ইতিমধ্যে হৈ গৈছে। এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ চৰকাৰক, আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিবেদনখন প্ৰস্তুত কৰি বিধানসভাত গৃহীত কৰিছিলে, সেইদিনাখন আমি স্পষ্টকৈ চৰকাৰক সকীয়াই দিছিলোঁ যে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই খুব চোকা দৃষ্টি দিব এই প্ৰতিবেদনখনৰ ওপৰত। চৰকাৰে এই প্ৰতিবেদনখন জনগোষ্ঠীকেইটাক ললিপপ হিচাপে ব্যৱহাৰ কৰিব নেকি? কিন্তু আমাৰ আজিৰ সময়ত আমাৰ সন্দেহ ঘনীভূত হৈছে যে এয়া এক ললিপপ হিচাপে চৰকাৰে ব্যৱহাৰ কৰিছে। এয়া আমি হ'ব নিদিম কেতিয়াও, এইটো স্পষ্ট কথা। এই স্পষ্ট কথা আমি কেতিয়াও ললিপপ গ্ৰহণ নকৰোঁ। ইতিমধ্যে আমি খুবেৰে প্ৰকাশ কৰোঁ, বহুবাৰ মিছা কথা ক'লে মুখ্যমন্ত্ৰী মহোদয়ে, বহুবাৰ মিছা কথা ক'লে আৰু মিছা কথা সহ্য কৰি নাথাকোঁ, এইটো স্পষ্ট কথা। গতিকে আমি আজি আমাৰ বৌদ্ধিক মহলক লৈ পেলাই যি আমি চিন্তন বৈঠক ইয়াতে আয়োজন কৰিছিলোঁ আৰু এই চিন্তন বৈঠকতে আমি 4টাকৈ প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱকেইটা মই আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম প্ৰস্তাৱটো হৈছে যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ যিসকল কোচ ৰাজবংশীয় স্বগোষ্ঠীয় সংগঠন আছে, যেনে ধৰক সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, মধ্য অসম কোচ ৰাজবংশী মহিলা সমিতি, জ্যেষ্ঠ নাগৰিক সন্মিলনী, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীকে আদি কৰি বহুকেইটা সংগঠন একত্ৰিতভাৱে আজি এখন যৌথ মঞ্চ ইয়াতে জন্ম হয়। আৰু এই যৌথ মঞ্চখনৰ জৰিয়তে আহি থকা সময়ত আমি আমাৰ যি প্ৰতিবাদ, আমাৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী, সেই যি দাবী আমি ইতিমধ্যে কৰি আছোঁ, সেই সংগ্ৰামখন আমি কৰি যাম। আৰু ইয়াৰ কাৰণে আমি অহা 4 তাৰিখলৈ, দ্বিতীয়টো প্ৰস্তাৱ হৈছে এই যৌথ মঞ্চখনৰ অহা 4 তাৰিখলৈকে এখন আমাৰ সভা আহ্বান হ'ব আৰু এই সভাৰ পৰাই আমি পূৰ্ণগতিত কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম, কেনেধৰণৰ কাৰ্যসূচী নহয়, দলগীয় কাৰ্যসূচী হ'ব, এইটো স্পষ্ট কথা। আমিতো আপোনালোকৰ মাধ্যমেৰে কৈ আছোঁ, ন' এছ টি ন' ভোট। যদি চৰকাৰে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে স্পষ্ট কথা, ন' এছ টি ন' ভোট আমি নিদিওঁ। আমি যি দলে আমাক যেনেধৰণে আমাৰ জনগোষ্ঠীটোক আগবঢ়াই নিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিব বা সেই দলকে আমি সহায় কৰিম, স্পষ্ট কথা, বেলেগ কথা নাথাকে আৰু জংগী আন্দোলনে হ'ব। আৰু 4 তাৰিখলৈ আমি এই আন্দোলন ঘোষণা কৰিম। আৰু তৃতীয় প্ৰস্তাৱটো হৈছে যে আমাৰ মধ্য অসমৰ বৰ্তমান বহু ব্যক্তি আছে, সংগ্ৰামী ব্যক্তি আছে, জাতি হৈ কাম কৰিবলৈ বিচাৰে, তেওঁলোকক লৈ পেলাই আমি এখন মধ্য অসম কোচ ৰাজবংশী সন্মিলনীৰ নামেৰে এখন কেন্দ্ৰীয় সমিতি আমি গঠন কৰিম খুব সোনকালে। আৰু 4 নম্বৰ প্ৰস্তাৱটো আছিলে 4 নম্বৰ প্ৰস্তাৱটো হ'ল আমাৰ বৌদ্ধিক মহলে আমাৰ মেমৰেণ্ডাম এখন প্ৰস্তুত কৰি দিছে আৰু সেই মেমৰেণ্ডামখন আমি অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ক সংগ্ৰামৰ জৰিয়তে আমি প্ৰেৰণ কৰিম। মানে হাতে গৈ নহয়, সংগ্ৰামৰ জৰিয়তে আমি তেখেতক প্ৰেৰণ কৰিবলৈ আমাক প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমাৰ এই 4টাই প্ৰস্তাৱ আছিলে আৰু আমি আশা কৰিম মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি সংগ্ৰামক মৰ্যাদা প্ৰদান কৰিব। নহ'লে আমি ন' এছ টি ন' ভোট, চিধা কথা, পুষ্পলি, বেলেগ কথা নাই আৰু। আচলতে এইটো বিৰাট দুখৰ কথা, এইটো এটা বহুত দুখৰ কথা। মানে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাক আমি ইয়াৰ পৰা চিধা স্পষ্টকৈ তেওঁলোকে আমাৰ মনত দুখ দিছে বুলি আমি ক'ব বিচাৰিছোঁ। যেতিয়া কোচ ৰাজবংশী জনগোষ্ঠীটোক ভাগ কৰিবলৈ খুজিছিলে, ময়ো তেতিয়া সেই 2019 চনত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ময়ো গৈছিলোঁ, তেতিয়া তেওঁ STP কথা কৈছিলে। তেতিয়া কিন্তু আমি মাত মানিছিলোঁ, কিন্তু বৰ্তমান সময়ত তাত মাত মতা মানুহ নাই। তেওঁলোকে আজিলৈকে স্পষ্ট নকৰিলে যে জনগোষ্ঠীটোক ভাগ নহয়, সকলো কোচ ৰাজবংশীসকলক একেলগে STP মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আজিলৈকে তেওঁলোকে নক'লে। আৰু দুখৰ কথাটো হৈছে কি, তেওঁলোকে STP
এই STVক সুৰক্ষা প্ৰদান কৰিব পৰা সেই অধিকাৰখিনি জনগোষ্ঠীটোত আছেনে নাই সেই বিষয়ে তেওঁলোকে আজিলৈকে মাত মতা নাই। তেওঁলোকে দাবী কৰিব লাগিছিলে যে আমাক STV দিছে, টেকনিকেল প্ৰব্লেমৰ কাৰণে STV দিছে, কিন্তু তেওঁলোকৰ সুৰক্ষাখিনি এই STVত আছেনে নাই বা STVত কি সুৰক্ষা আৰু সংযোজন কৰিব লাগিব এই বিষয়ে তেখেতলোকে একো কৰা নাই। সেইকাৰণে মই মোৰ তৰফৰ পৰা স্পষ্টকৈ দুখ প্ৰকাশ কৰিছোঁ। আচলতে চতুৰ মুখ্যমন্ত্ৰীজনে এইটো কথা আকৌ পুনৰবাৰ প্ৰমাণ কৰি দিলে যে ২৬ৰ নিৰ্বাচনটোত এই জনজাতিকৰণৰ প্ৰতিবেদনখনক টোপ হিচাপে লৈ, ঢাল হিচাপে লৈ আমাক টোপ দি তেওঁলোকে নিৰ্বাচনী পদ্ধতি পাৰ কৰা এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। এই ষড়যন্ত্ৰ মধ্য অসমৰ কোচ ৰাজবংশী ৰাইজে, মধ্য অসমৰ কোচ ৰাজবংশী সচেতন ব্যক্তিয়ে কেতিয়াও এই কামটো হ'বলৈ নিদিয়ে। আৰু আমি আশাবাদী যে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি তেওঁলোকে জনজাতিকৰণৰ প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত কৰে ভাল কথা। অন্যথা কিন্তু মধ্য অসমৰ কোচ ৰাজবংশী ৰাইজ, মধ্য অসমৰ সমগ্ৰ অসমৰ কোচ ৰাজবংশী ৰাইজকে ধৰি ৬ জনগোষ্ঠীৰ ৰাইজ একত্ৰিত হৈছে, টঙালি বান্ধিছে কঁকালত। এইবাৰ ২৬ৰ নিৰ্বাচনটো অলপ বেলেগ হ'ব। বেলেগ এইটো কাৰণেই হ'ব যে তেওঁলোকে আমি ভাবি আছোঁ যে জনজাতিকৰণটো আমাক দিম বুলি ক'লে যেতিয়া STV দিব, গতিকে এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে উল্টা খৰ মাৰি দিলে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোনো বিচৰা নাই, তেওঁ উল্টা খৰ মাৰিব বিচাৰিছে। গতিকে আমি আকৌ সেইকাৰণে কৈছোঁ যে ইলেকশ্যনটো এবাৰ অলপ বেলেগ হ'ব। আপুনি যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত নকৰে, তেতিয়াহ'লে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমিও বিকল্প ব্যৱস্থা ল'ম। আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহোদয়ে কেইটামান প্ৰস্তাৱ আপোনাৰ লগত পাঠ কৰিব। সেইকেইটা মৰ্মে মই এটা কৈ দিছোঁ যে আমি ৪ তাৰিখে আমি যৌথ এখন সংগ্ৰামী মঞ্চ আমি গঠন কৰিম। যৌথ সংগ্ৰামী মঞ্চখন গঠন কৰাৰ পিছত মধ্য অসমৰ নগাঁও জিলাত মধ্য অসম কোচ ৰাজবংশী সন্মিলনীখন গঠন হ'ব। আৰু সেই সন্মিলনীখন আৰু মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অহা ২০ৰ পৰা ২৪ তাৰিখৰ ভিতৰত নগাঁও জিলাত এখন বিশাল আমি গণসমাৱেশ আয়োজন কৰিবলৈ গৈ আছোঁ। আৰু এই গণসমাৱেশখনৰ জৰিয়তে অসম চৰকাৰক আমি আহ্বান আৰু সকিয়নি দুয়োটা দিব বিচাৰিছোঁ যে ৬ জনগোষ্ঠীক অতি শীঘ্ৰে আপোনালোকে যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে তাৰ পৰিণাম এই ৬ জনগোষ্ঠীৰ ৰাইজে, বিশেষকৈ কোচ ৰাজবংশী ৰাইজকে ধৰি 6 জনগোষ্ঠীৰ ৰাইজে দিবলৈ সাজু হৈ আছে। গতিকে আপোনালোকক আকৌ এবাৰ কৈছোঁ যে আপোনালোকে পুনৰ বিবেচনা কৰি যি প্ৰতিবেদন ঘোষণা কৰিছে সেই প্ৰতিবেদনত নাৰাখি বিললৈ ৰূপান্তৰিত কৰিব লাগে। আৰু আমাৰ সাধাৰণ সম্পাদক মহোদয় আছে, তেখেতে আজি প্ৰস্তাৱকেইটা ক'ব। তাৰ আগমুহূৰ্তত আমাৰ অন্যতম এগৰাকী আজিৰ এই চিন্তন বৈঠকৰ আহ্বায়ক ধন্তি বৰা ডাঙৰীয়াক আমি ক'বলৈ অনুৰোধ জনাইছোঁ। সন্থা কোচ ৰাজবংশী নাগৰিক সন্মিলনী যৌথ প্ৰচেষ্টাত আজি একো সভা আহ্বান কৰা হৈছে। এই সভাত আমি এবাৰ সিদ্ধান্ত লোৱা হৈছে যে অহা ৪ তাৰিখৰ বা ১১ তাৰিখৰ ভিতৰত এখন আমাৰ ডিষ্ট্ৰিক্ট এখন বা গোটেই মধ্য অসমত এখন আমাৰ কেন্দ্ৰীয় সমিতি এখন গঠন কৰা হ'ব। আৰু এই ক্ষেত্ৰতে আমি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাক পি আৰু ভি এই বস্তুটো আমাক এটা স্পষ্ট হ'ব লাগে। পিটো আমি দাবী কৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীটোক পি হিচাপে জনজাতিকৰণ মৰ্যাদা ঘোষণা কৰক, আৰু যদি তাকে নকৰে তেতিয়া আমি জংগী আন্দোলন গ্ৰহণ কৰি কিন্তু আমি সকলো যৌথ প্ৰচেষ্টাত আমি একত্ৰিতভাৱে আমি